গাত হাত দিছে নহয় এটো বহুত বেয়া কথা প্লিজ আইব নালাগে মই চাই আছো ন অধ্যক্ষ মানে কোনে কোনে গাত হাত দিছে নামখিনি নুমল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেনহেণ্ডেল কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে এতিয়া আগবাঢ়ি যোৱা বুলি কৈছা বিভাগখিনি কেলে কৰিছে চাহ জনজাতিৰ লোক এইবিলাকক টাৰ্গেট কৰাৰ এটা চিষ্টেমেটিক বনাই লৈছে তেখেতসকলে জনজাতীয় লোক চাহ জনজাতিৰ লোক এইবিলাকক টাৰ্গেট কৰাৰ এটা চিষ্টেমেটিক বনাই লৈছে এফালে টি গাৰ্ডেনৰ মানুহক এফালে জনজাতি লোকক আৰু আপোনালোকে নিজে বুজি পাওক আপোনালোকে যিবিলাক মানুহে হাত তুলি আছে এইবিলাক মানুহৰ লগত ইয়াৰ সামাজিক বাতাবৰণো বেয়া হ'ব যিবিলাক মানুহে আমাৰ ট্ৰাইবেল মানুহৰ ওপৰত হাত তুলিছে এই মানুহবিলাকৰ যদি পিছফাললৈকে যাওঁ তেতিয়া ঘটনাটো আৰু ডাঙৰ এটা কথা হ'ব এইকাৰণে মই হাউচত বহুত ক'ব খোজা নাই আকৌ এইবিলাকে কোকৰাঝাৰ ওদালগুৰি ঘটনালৈকে লৈ যাব কাৰণ এইবিলাকৰ পৰাই ঘটনা হৈছিল কিছুমান সেনসিটিভ জায়গাত সেনসিটিভ হিচাপত কাম কৰিব লাগে আজি মই যদি এজন চাহ জনগোষ্ঠীৰ লোকক গাত হাত দিওঁ ট্ৰাইবেল মানুহৰ গাত হাত দিওঁ সেই সমাজখনে বেয়া পায় নহয় আৰু এনেকুৱা আমাৰ হাউচত আজিলৈকে হৈছে নেকি ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে এতিয়া আগবাঢ়ি যোৱা বুলি কৈছা বিভাগখিনি কেলে কৰিছে আপোনাক জ্ঞান কৰিছো আপুনি আমি মানে নাই নষ্ট কৰা মানে নাই গোটেই আপুনি সমালোচনা কৰিবলৈ আপোনালোকে যদি ডেপুটি স্পিকাৰ means the chamber, the lobbies, the galleries, the libraries and such other places as the speaker may from time to time specify. হেতুটিকে অকলে চেম্বাৰতে নহয় সদন পৰিষদ বুলি ক'লে ছাৰ এই কিতাপ অনুসৰি গোটেইখিনি পৰে হেতুটিকে মুখ্যমন্ত্ৰীয়ে কিয় ছাৰ এনেকুৱা মিছা কথা সদনত কৈছে ছাৰ ওয়াজেৰ আলী চৌধুৰী মই চাই আছো অনাৰেবল মেম্বাৰ আপোনালোক নুৰুল হুদা আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে এইটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় আলী চৌধুৰী কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এইটো বহুত বেয়া কথা প্লিজ আহিব নালাগে মই চাই আছো ন অধ্যক্ষ মানে কোনে কোনে গাত হাত দিছে নামখিনি নাই নুৰুল হুদা ডাঙৰীয়াই সব বিষয়টো উত্থাপন হৈছে সদনত সদনত বহি আছে এইটো বহুত বেয়া কথা হৈছে বিষয়টো উত্থাপন হৈছে কলা কাপোৰ মই নিৰ্দেশ দিছো প্লিজ এই কথাটো এই পৰম্পৰাটো প্লিজ আপোনালোকে নামবিলাক সোধকচোন প্ৰথম আৰম্ভণিৰ পৰা এইটো এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিবৰ কাৰণে ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে আৰু আজি অসম বিধানসভাত নিৰাপত্তা নিশ্চিত কৰিবলৈ এই প্ৰশ্নোত্তৰ কালত বহিষ্কাৰ কৰিব লাগে গতিকে এই কথাটো উঠিবাহি গৈ আছে মই চাই আছো মই নিৰাপত্তাৰ কাৰণে নিজৰ ডেপুটি স্পিকাৰক কালি যদি আপোনাৰ গাত হাত তুলি দিয়ে কালি যদি আপোনাৰ কেমেৰা চাউলৰ ইমান মূল্যৱান আজি বিধায়কৰ নিৰাপত্তাকে আপোনালোকে চেকত যাওকচোন আপোনালোকে যাওক অসম বিধানসভা কংগ্ৰেছে মিয়াদ ডকাইত এমএলএ বিলাকক কেতিয়াও টিকেট দিব নালাগে নহলে ধ্বংস হৈ যাব এই মিয়াদ ডকাইত এমএলএ বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে কংগ্ৰেছে এই ডকাইত এমএলএ বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে সবে তেনেকে কলা কাপোৰ পিন্ধি মেছেজ দিছে মেছেজ কৰি তাকে ওলাই গৈছে গতিকে আপুনি মোবাইলত আনকি মেছেজ আহিছে বহুত লাগি আছে চেক কৰক কি হৈছে চাবলৈ দি আছে মুখ্যমন্ত্ৰী
অজয় হৈছে হয়তো নাম লৈছে নাম কেনেকৈ ল'ব পাৰি ছাৰ চিৰিয়াছলি তদন্ত হৈছে নেকি ছাৰ অঞ্চলৰ পৰা আহি পেলাই ডকাইতি কৰা এমএলএ আজি এনেকুৱা ধৰণৰ আহিলে আহিবই নালাগে বিলাক আহিব অসমৰ বন্ধ কৰক অসমক ধ্বংস কৰিবলৈ আহি নাথাকিব আপোনালোকে ডকাইতি চলাবৰ কাৰণে আজি অসমৰ মানুহ থাকিব নোৱাৰা হৈছে আপোনালোকে চিটত বহকচোন আপোনালোকে কি কৰি জনাইছে নুৰুল হুদা পিটিছে বুলি আপোনালোকে কৰিব লাগে সেইকাৰণে এইবিলাক বৃদ্ধি হৈ গৈছে সদনত কথা কোৱা কেনেকে অভিযুক্ত কৰিছে ছাৰ নহয় ডিছকাশ্যন মানে নুমল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেন হেণ্ডেল কৰিছে আজি ককাইদেউ পাৰ্টি নেকি আপোনালোক উত্থাপন হৈছে পুলিচৰ আৰু বাহিৰত ঘটনা হৈছে উত্থাপন হৈছে বিচাৰি অধ্যক্ষ মহোদয় বিৰোধী দলপতিয়ে ষ্টেটমেণ্ট দিয়ক যে মাৰপিট কৰা কথাটো সঁচা নে মিছা আমি সদনৰ ভিতৰত ছবি আছো গতিকে আপোনালোকে বিষয়ক মই নিৰ্দেশ দিছো মাননীয় অধ্যক্ষ মহোদয় ৰেকৰ্ড আছে বা প্ৰশান্ত ফুকন আপোনালোকৰ দাবীটো কি মানে ডিছকাশ্যন দিয়ক আকৌ ডেপুটি স্পীকাৰে মাৰপিট কৰা ঘটনাটো ডিছকাশ্যন কুৱেশ্যন আৱাৰ চলি আছে এইটোত কি আপত্তি বাহিৰত ঘটনা লগত পুলিচকো দিয়ক এটা হোৱাৰ ইয়াৰ ওপৰত চব ষ্টেটমেণ্ট বিচাৰি অধ্যক্ষ মহোদয় বিৰোধী দলপতিয়ে ষ্টেটমেণ্ট দিয়ক যে মাৰপিট কৰা কথাটো সঁচা নে মিছা আমি সদনৰ ভিতৰত ছবি আছো গতিকে আপোনালোকে আছে আপোনালোকে বিষয়ক মই নিৰ্দেশ দিছো মাননীয় অধ্যক্ষ মহোদয় ৰেকৰ্ড আছে বা প্ৰশান্ত ফুকন আপোনালোকৰ দাবীটো কি মানে ডিছকাশ্যন দিয়ক আকৌ ডেপুটি স্পীকাৰে মাৰপিট কৰা ঘটনাটো ডিছকাশ্যন কুৱেশ্যন আৱাৰ চলি আছে এইটোত কি আপত্তি বাহিৰত ঘটনা লগত পুলিচকো দিয়ক এটা হোৱাৰ ইয়াৰ ওপৰত চব